পুনৰ বহিৰাজ্যত সন্ধানহীন অসমৰ যুৱক। তামিলনাডুৰ পৰা নোহোৱা হ'ল ৰঙিয়াৰ মজিবুৰ। তামিলনাডুৰ শিৱকাশীৰ এটি কোম্পানীত কৰ্মৰত আছিল ৰঙিয়াৰ ২৭ বছৰীয়া মজিবুৰ ৰহমান নামৰ যুৱকজন। জানুৱাৰী মাহৰ 10 তাৰিখে মাতৃলৈ ফোন কৰিছিল মজিবুৰ ৰহমানে ঘৰলৈ আহিব বুলি। সি মোক ফোন কৰিছিল যে মাই মই ঘৰত যাম। পিছত আৰু মই ক'লো ঘৰক আহিবি যদি আহতে। পিছত আৰু মই ক'লো কিয় আহা ইদুক লাগি আহিবি দে এতিয়া আৰু কিয় আহা কটাক কৰি। তেতিয়া কৈছে নহয় দে মই ঘৰত যাম তে আহিবি সুধিছে যদি আহ। আহি পিছত কৈছে কি চেন্নাত নামি গৈছে মাই মই ঘৰত যাবা গৈছিলো মই নাযাওঁ। তেতিয়া মই কৈছো কি হ'ল তই নাহা যদি তে কৈছে কি মই বাবুক ফোন মাৰছো মই ঘূৰি আৰু কোম্পানীতে গুচি যাম। মই কৈছো যাতে মোক যাই পালিয়ে ফোন কৰিবি তই। ফোন কৰিম বুলি কৈ ৰাতি ৯টামান বজাৰ পৰা আৰু ফোনটো চুইচ অফ আজি 2 মাহে হ'ল। কিন্তু আজিলৈ ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে ৰঙিয়াৰ যুৱকজন। এই ঘটনাক লৈ নিৰুদ্দিষ্ট মজিবুৰ ৰহমানৰ ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মাতৃলৈ অন্তিমটো ফোন কৰি কলৈ গ'ল মজিবুৰ ৰহমান? নে কোনোবা দুষ্ট চক্ৰৰ কবলত পৰিছে? সেই লৈ এতিয়া পৰিয়ালটোত চিন্তাত ভাগি পৰিছে। হয়, ৰঙিয়া শোলমাৰী ৮ নং ৱাৰ্ডৰ তছলিমা বেগমৰ ল'ৰা মজিবুৰ ৰহমান ওৰফে পাক্কু যোৱা 10-12 বছৰ ধৰি চেন্নাই তামিলনাডুত কোম্পানীত কাম কৰি আছে, মানে বিভিন্ন ধৰণৰ কোম্পানীত। তো তেনেধৰণে যোৱা 2 মাহ আগত মানে 10 তাৰিখত জানুৱাৰী তেওঁ বাহিৰত গৈছিলে, আহিছিলে আৰু ইফালে আহিম বুলি কৈছে। মাকক ফোন কৰিছে যে মই গৈ আছো ঘৰলৈকে। তো মাকে কৈছে ঠিক আছে আহা তেতিয়াহ'লে। সি আকৌ চেন্নাই পাই পেলাই কৈছে যে মই নাযাওঁ দে ঘৰত, মই আকৌ ফিৰি পেলাই কোম্পানী পেলাই যাওঁ। সেইখিনি কথাতে মানে তেওঁৰ ফোনটো মানে অফ হৈ গ'ল আৰু তেতিয়াৰ পৰা আৰু কোনো ধৰণৰ যোগাযোগ নাই। যেতিয়া আজি 1 মাহ পিছত তেওঁৰ ডাঙৰ ভাই ক'লে যে আছে নেকি কিবা কোম্পানী কাম কৰি, লগৰ ল'ৰা আছে যিহেতু বহুত। তাৰপিছত আৰু সিমান এটা সেই কৰা নাই আৰু যে থাকিব পাৰে। 1 মাহ 2 মাহ আজি 2 মাহ 10 দিন হৈ গ'ল খবৰে নাই। তো আমি মানে সেই নিঃসন্দেহ হোৱাৰ কাৰণে আৰু মানুহটো যেতিয়া বিচাৰি পোৱা নাই, একো গম পোৱা নাই ক'ত আছে, এতিয়া মানে কিবা এটা হেৰি কৰিলে ভাল আৰু। থানা চানা মানে তাতে বাহিৰতে এনে ৰঙিয়া থানাত জনোৱা যোৱা নাই। বাকী এনে চেন্নাইত তাতে খবৰ কৰা গৈছে, আধাৰ কাৰ্ড পেন কাৰ্ড দি পেলাই আপোনাৰ হেৰি কৰা গৈছে। নাই একো কোৱা নাই এতিয়ালৈকে। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।